সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আজিৰ পৰা আৰম্ভ হৈছে লোকপিয়লৰ যি প্ৰক্ৰিয়াৰ কাম কাজ আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ যি পূব ডিব্ৰুগড় যি ৰাজচক্ৰ কাৰ্যালয়ৰ যি অন্তৰ্গত বৰ্তমান এই কুমাৰনিচিগা অঞ্চলত আছোঁ। এই কুমাৰনিচিগাত যিসকল আচলতে কৰ্মচাৰীয়ে লোকপিয়লত নিযুক্ত হৈ আছে আৰু এইসকল লোকে আজিৰ পৰা আৰম্ভ কৰিছে লোকপিয়লৰ যি প্ৰক্ৰিয়াৰ কাম কাজ। আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত আচলতে ডিজিটেল মাধ্যমৰ জৰিয়তে লোকপিয়ল হৈছে আৰু সেইকাৰণে কালি শেষ হৈছে স্বগণনা কৰিবৰ কাৰণে এটা ৱেব পৰ্টেলো আছিলে se.census.gov.in বুলি। যিসকলোকে স্বগণনা কৰি থৈছে তেওঁলোকৰ পৰা আমি যেতিয়া গণনাকাৰীসকল যাম ঘৰে ঘৰে তেতিয়া তেওঁলোকৰ পৰা আমি সেই সংখ্যাটো ল'ম, তেওঁলোকৰ এটা নাম্বাৰ থাকিব। জনসাধাৰণৰ সহযোগিতা বুলি ক'বলৈ গ'লে আমি আজি আৰম্ভ কৰিছোঁহে, গতিকে যি আমি 3 ঘৰ মানুহত সোমালোঁ এতিয়ালৈকে তেওঁলোকৰ সঁহাৰি এতিয়ালৈকে খুব ইতিবাচক। কিন্তু প্ৰথম কথাটো হৈছে যে যিহেতু স্বগণনা প্ৰথমবাৰৰ কাৰণে হৈছে, মানে ছেল্ফ এনুমাৰেশ্যনটো প্ৰথমবাৰৰ কাৰণে হৈছে, কিছুমান ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাও হ'ব পাৰে আৰু সেই তথ্য ভুলভাৱে উপস্থাপিত হ'ব পাৰে। তেতিয়া আমি সেই ভুল তথ্যটো কাৰেকশ্যন কৰিব লাগিব। কাৰেকশ্যন কৰাৰ পাছতহে কিন্তু আমি তথ্যসমূহ দাখিল কৰিব পাৰিম। যোৱাকালি যিহেতু স্বগণনাৰ যি সময়সীমা বান্ধি দিয়া হৈছিল সেই সময়সীমা ইতিমধ্যেই সামৰণি পৰি আজিৰ পৰা তেখেতলোকে ক্ষেত্ৰৰ যি জৰীপ এই জৰীপ আজিৰ পৰা আৰম্ভ কৰিছে। এই স্বগণনাৰ যেতিয়া প্ৰক্ৰিয়া যিসকল লোকে কৰি থোৱাৰ পাছত যি ধৰণে তেখেতলোকৰ যিখিনি নীতি নৈমিত্তিক যিখিনি আচলতে তেখেতলোকৰ যি কাম কাজ থাকিব সেইখিনি কাম কাজ সুচাৰুৰূপে পালন কৰিব আৰু এতিয়ালৈকে যিকেইঘৰ ঘৰত গৈ তেখেতলোকে লোকপিয়লৰ যি প্ৰক্ৰিয়াৰ কাম কাজ আৰম্ভ কৰিছে জনসাধাৰণৰ যথেষ্ট ইতিবাচক দিশসমূহ তেখেতলোকে অৱগত কৰিছে।